দক্ষিণ সাগৰৰ তীৰ ঢৌগণ নাচে যেন অগাধ গম্ভীৰ মজা হৰিৰ শয়ন স্থান নদনপতি যাক দৰ্শনে পায় পৰম মুকুতি আছে ভয়ংকৰ মৎস্য কশ্যপ বহুল কুম্ভীৰ মগৰ মৎস্য কৰে হুলস্থুল সৰ্ব পাপ হৰে ৰম্য কৰ তীৰ্থৰাজ দেখিয়া বোলত ৰাজা ঐত মোৰ কাজ। এতিয়া আজি দক্ষিণ সাগৰৰ তীৰত গৈ মানে সকলো পিনে চালে ইমান ধুনীয়া সাগৰৰ মানে ঢৌবোৰ আহি আছে বা হাৱা বতাহ সকলো পিনে সুন্দৰ নহয়নে? গৰম দিনত যদি আপুনি সাগৰৰ পাৰত থাকি ঘৰত আহিব মন নাযাব এনেধৰণৰ। এই তেতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই ক'লে য'ত দেহৰ শান্তি মনৰ শান্তি এয়াতহে ভগৱন্তৰ শান্তি। গতিকে আমি এয়াতে যজ্ঞ পতাটো ভাল হ'ব। যজ্ঞ পতা স্থলী এটা বিচাৰি গৈছিল আৰু আজি দক্ষিণ সাগৰৰ পাৰত যায় এই যজ্ঞস্থলীটো পাই গ'ল হয়নে? তাৰমানে য'ত বেয়া বীজাণু নাই, য'ত ধুনীয়া সুন্দৰ বায়ুৰ গোন্ধ বায়ু মানে য'ত বেয়া বীজাণুৱে প্ৰৱেশ কৰিব নোৱাৰে হয়, তাত তাৰমানে বেয়া জন্তু বেয়া মানুহে প্ৰৱেশ কৰিব পৰা নাই, সেইবোৰকে কৈছে ভাল পবিত্ৰ জেগা। আৰু সেই পবিত্ৰ জেগাত ভগৱন্তক আপুনি আৰাধনা কৰা মানে ভগৱন্তক সন্তুষ্ট হ'ব। সেইটো এটা পবিত্ৰ স্থান এটা আমি ক'ত বিচাৰি উলিয়াম হয়, বিশ্বত দেখুৱালে যেনিবা দক্ষিণ সাগৰৰ তীৰত। গতিকে আমি দক্ষিণ সাগৰৰ তীৰলৈ যাবলগীয়া নাই। আজি এই মহাভাগৱতৰ স্থলীত যে এইসকল সাধুগুৰু বৈষ্ণৱ ভকত আছে এয়াই হ'ল মহাপুণ্য স্থান। ইয়াত আহি যদি কোনোবাই আজি এটি সেৱা কৰিছে তেনেহ'লে তেওঁৰ পাপ নাশ হ'ব, পুণ্য সঞ্চয় হ'ব। সভাস্থলী গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি কেতিয়াবা কাৰোবাৰ ঘৰত মই দুখীয়া মানুহ সত্য মই পাতিব নোৱাৰোঁ সত্য অনুষ্ঠান কোনোবাই যে পাতেই সেইসকলকে উৎসাহ উদ্দীপনা যোগাওকগৈ, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি দিয়ক এবাৰ, সেইসকলক আৰু মৰম কৰক, ধন ধান দিয়ক, আকৌ যাতে এনেকৈ পাতক। কাৰণ এই ডাকৰ বচনত কৈছে তুলসীৰ লগত দুবৰিও মুক্তি নহয়নে বাৰু? আজি এইসকল সেৱকীয়ে আমাক আমন্ত্ৰণ কৰাৰ কাৰণে আজি ইমানসকল ভকত ভকতনী পাৰ ধূলি মাথাত লোৱা সুবিধাকণ পাইছোঁ আহি। গতিকে এইসকলক ঐশ্বৰ্য বিভূতি দি যদি আকৌ এনেধৰণৰ অনুষ্ঠান পাতিব আকৌ এদিন আমি পাৰ ধূলি ল'ব পাৰিম। এয়া হ'ল ভকতৰ জ্ঞান। অভকতৰ জ্ঞানটো কোনটো? পৰৰ ভাল কৰ্ম দেখিলে হিংসা লাগি এই মানুহে যে কয় জ্বলিছে জ্বলিছে বুলি যে কয় জ্বলি থাকে হয়। সেইকাৰণে আমাক কয় যে এই লোকসকল পৰৰ আনন্দত আনন্দ কৰিবা শিকা, পৰৰ হাঁহিত হাঁহিবা শিকা, পৰৰ কান্দোনত কান্দিবা শিকা, তেনেহ'লে নিশ্চয় আপোনাৰ জন্ম লোৱা সাৰ্থক হ'ব। নৰ জন্মটো যে সাৰ্থক কৰিব পাৰিলেহে আমি পৰ জন্মত শান্তি পাম। কিছুমান মানুহে কয়নে নকয় এইটো জন্মত বৰ দুখ অশান্তিতে গ'ল আৰু আহা জন্মতে যদি শান্তি পাওঁ, মিছা কথা এইটো। এইটো জন্মতে শান্তি সুখ পাব লাগিব, তেহে আমি পৰ জন্মটো শান্তি সুখ পাম নহয়। এই ৰাম বিষয় বাসনা এৰি অভজিও কচিৰি হৰি অমানিলোৱা ভাগৱতৰ বাণী
নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হইবা অ কুকুৰ চিগাল যত প্ৰাণী। দেখিছানে? শাস্ত্ৰ ভাগৱতৰ বাণীকেইটা পালন কৰি ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল মানি চলা যত্ন কৰা। যদি শাস্ত্ৰ ভাগৱতৰ কথা মানি নচলে তেনেহ'লে কি হ'ব বোলে? নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হইবা কুকুৰ চিগাল যত প্ৰাণী। নহয়, এতিয়াও কুকুৰকেইটা ঘূৰি আছে, হয়নে? কিন্তু সিহঁতক মানুহে আদৰ কৰি আহো পিতাহঁত এইখিনিতে ব বুলি কৈছেনে? ওচৰলৈ আহিলেও তাহাঁতক কোনোবাই কয়নে অ' বোপাহঁত তহঁতে বাহিৰলৈকে যাগৈ যা বুলি কয়নে বাৰু কুকুৰক? নকয়। কি বুলি ক'ব? চৈ বুলি ক'ব। হয়নে? হয়নে? এতিয়া এইবিলাক বাহিৰা কথাই উদাহৰণ মই দি যাওঁ ল'ৰা ছোৱালীসকলৰ কাৰণে, জ্ঞানী শক্তিও। 3টা কুকুৰ মানে দৌৰ মাৰি আছে ৰাস্তাত। এটাই কৈছে তই ক'লৈ যাওঁ? অলপমান কথা পাতোঁ আহ। এই 2টা ৰৈ আছিলে। সি কৈছে মোৰ কথা হোৱা সময় নাই, মোৰ ইমান মানে টাইম শ্বৰ্ট। কৈছে যাবি ক'লৈ? কৈছে ক'ত যাম মই নেজানো। আৰু কুকুৰে সঁচাকৈ আপুনি চাই থাকিবচোন বাটত এইপিনে যাব এবাৰ সেইপিনে যাব, সি নিজেই নেজানে ক'ত যাব, নাকটোৱেহে জানে ক'ত যাব, হয়নে? তেতিয়া মানে এটা কুকুৰে আহি কৈছে আমুকা ঘৰত ভোজ ভাত দিছে। বিয়া বাৰু, তাহাঁতৰ ল'ৰাটো বিয়া, ভোজ ভাত ৰান্ধি আছে, বঢ়িয়া গোন্ধ ওলাই আছে। যাওঁ এপাক। সাহস নাই এতিয়া। ইটোৱে কৈছে তয়ে যা এপাক, সিটোৱে কৈছে হেই তয়ে যা। তেনেকুৱা যাওঁতে যেতিয়া ভোজৰ গোন্ধটো বেছি লাগি গ'ল, এটা অসহ্য আহি আৰু ক'লা ধৰণে নেযাওঁ ইয়াতে আছোঁ। লগে লগে সি লৰে গ'লগৈ নহয়। যায় মানে আৰু যেতিয়া বিয়া খালি যায় অলপমান সোমোৱাৰ লগে লগে মানে এটা ডেকা ল'ৰাই পাই পেলাই এনেকুৱা ফৰ্মতি এটালৈ ধামকৈ পেটতে মাৰি দিলে নহয়, কেঙাই গুচি আহিলে। গুচি আহি ইহঁত 2টা ওচৰ পোৱাৰ লগে লগে 2টাই সুধিছে, ইহঁত 2টাই তই যে গলিয়া আহিলে কি পালি? কৈছে ধন্যবাদ দিছোঁ ভাই, অসমৰ ভিতৰত এঘৰ বৰ মানি মানুহ। নহয়, যাই পোৱাৰ লগে লগে দেৰিয়ে নকৰিলে আৰু ধুনীয়াকৈ দিছেহে আৰু খাই বৈ গুচিহে আহিছোঁ আৰু ৰান্ধা বাৰু কি ধুনীয়া, গোন্ধ যে ধুনীয়া, বঢ়িয়া ৰান্ধিছে দেই। কি যে টাউন খাই আহিছে কোৱা নাই লাজতে, বুজিলে? সেই কথা শুনি আৰু এটা লৰে নহয়, গ'লগৈ। যোৱাৰ লগে লগে সেইবাৰ আইক এগৰাকী মানে ভোজ ৰন্ধা ভাতৰ মাৰ আনি মানে পেলাই আছিল। যেতিয়া ভাতৰ মাৰ আহি কষত পৰাৰ লগে লগে চিটিকি আহি গাত পৰিল, কেং কাং কৰি লৰ একেবাৰে। সেইটো পোৱাৰ লগে লগে ইহঁত 2টাই সুধিছে তয়ো গলিয়া আহিলি কি পালি? কৈছে তই কৈছিলি অসমৰ ভিতৰত মানি মানুহ, মই কৈছোঁ ভাৰতৰ ভিতৰত সেইঘৰ মানুহ মানি। মই যোৱাৰ লগে লগে দেৰিয়ে নকৰিল, গৰমে দিছে আৰু খাইছোঁহে আৰু গুচি আহিলে। এই কথা শুনি সিটো ৰৈ নাথাকিল আৰু ইহঁত 2টাই যেতিয়া এইটো পালে সি মাৰি যাই যেতিয়া বিয়া খালি যায় প্ৰৱেশ কৰাৰ লগে লগে বুঢ়া এজনে ক'লে ডেকা গাভৰু সোপাক, এই কুকুৰটো বেয়াকৈ ফুৰিছে, ই কেতিয়াবা চুই পেলাই সোপা দিগদাৰি কৰিব, পাৰিলে সকলোৱে আগুৰি পেলাই বান্ধি থওঁ পাৰিলে। হয়নে? এই ডেকা গাভৰু গোটেইখিনি আগুৱা পিগুৱা কৰি পেলাই বান্ধিলে আৰু ডেকা মানুহ সোপাই চেঙীয়া ল'ৰা সোপাই বান্ধি পেলাই এনেই থ'ব, 2-4 চাট নিদিব। দিবই, চেঙীয়া ল'ৰাবিলাকক নামাৰিবি বুলিলেও এচাট মাৰে, ভালকৈ এজাউৰি দি চৌৱনি কাষতে বান্ধি থৈ দিল। যেতিয়া তাৰপাছত আপোনাৰ কি হ'ব, দৰাঘৰীয়া কথা, ছোৱালী আনিবা গ'লগৈ, যেতিয়া পাহৰি গ'ল কুকুৰটো। পাছদিনা ৰাতিপুৱা ছোৱালী আনি পাইছে কুকুৰটো 2 পেট চেপেটা লাগি আছে। তেতিয়া বুঢ়া এটাই দেখি কৈছে কালিয়ে তহঁতে টঙনীয়া গিলাই কুকুৰটো বান্ধি থৈ দিলি, চেপেটা লাগি আছে, দে সেই কিবা কিবি খাওক, তহঁতক খাও দিব এতিয়া বুলি কোৱাতে যেনিবা খুলি দিলে আৰু সি আৰু মানে আৰু পৰা সৰা খাই মেলি আৰু বঢ়িয়াকৈ আহি আৰু এই 2টা ওচৰ পালে আহি। তেতিয়া এই 2টাই সুধিছে তই যে কি পালি বাৰু, তই যে কালি নাহিলিয়ে একেবাৰে আজিহে আহিছ? কয় যে তই কৈছিলি মানে অসমৰ ভিতৰত ভাল মানুহ, তই কৈছিলি ভাৰতৰ ভিতৰত ভাল মানুহ, মই কৈছোঁ পৃথিৱীত এনে এজন ভাল মানুহ নাই সেই ঘৰখনৰ অকণ, হয়নে? কালি মোক খুৱাই বোৱাই ইমান মৰম আদৰ কৰি ৰাখিল, সেয়ে নহ'ল ৰাতি দৰাৰ লগত লৈ গ'লগৈ মোক।
এই দৰা লগপে আকৌ ঘূৰি আহি এতিয়া মোক খুৱাই বুৱাই বঢ়িয়াকৈ পঠিয়াই দিছে হয়নে গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল মনুষ্যৰ জন্মৰ নিচিনা সুখ শান্তি ক'তো নাপাব হয়নে আমি যেতিয়া বেয়া কাম কৰিম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দিলে আমি সদায় 20টা বৰকচুহে খাই ফুৰিব লাগিব গতিকে আমি শাস্ত্ৰ ভাগৱতৰ কথা মানি গণ্য মান্য জীয়াই ৰখাটো সত্য শৌচ সমাদৰে জীয়াই ৰখাটো আমাৰ পৰম কৰ্তব্য বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ ইৰাম কৰিলা নিবাস পায়ে মনোহৰ স্থানে দেখিলা তো হিত পৃথিৱীৰ গুণ মানে বহু বিধ বৃক্ষ ফলে ফুলে নানাবিধ পক্ষী ৰাও তেজে বিচিত বিবিধ মৃগ গণচৰে তাতে অনেক দন্তাল আছে নন্দন বনতে চাৰু সৰু বৰ পংকজে আছে ৰজে ৰাজহংসে ভুঞ্জে তাত মৃণালয় পূৰ্বত যতে আছে দেখি মনো উচ্চ শিখৰৰ পৰা বহিবে এতিয়া আমাক এইখিনি দেখুৱাইছে নন্দন বনখনৰ কথা দেখুৱাইছে আমাৰ এতিয়াও যিসকলে জগন্নাথক গৈছে বা তাৰ পৰা অলপ দূৰ হৈ নন্দন বনতো গৈ আছে তাত বহু মৃগ দন্তাল হাতী কোনো অভাৱ নাই সকলো ভৰপূৰ হৈ আছে আৰু মাছ মগৰৰ পৰা আদি কৰি সাগৰখনটো ভৰপূৰে নহয়নে ইমান এটা সুমধুৰ জেগাত আজি ইন্দ্ৰদুম্ন ৰজাই সৈন্য সমান্তক কৈছে মোৰ আৰু ভাগ্যৰ দিন আহি গ'ল আজি ইমান ধুনীয়া জেগা এটাতে যদি আমি ইয়াতে নানা ৰকমৰ পেণ্ডেল তৈয়াৰ কৰি যেনে আমাৰ অধিৱেশন বা সাহিত্য সভা কিবা এটা পাতে আৰু তেনেকুৱা এটা স্থলী এতিয়া পাতিব কেইৰাতি যাবগৈ তাত লাহেকৈ যজ্ঞ কৰিব হয়নে গতিকে ভাল জেগাত মানুহৰ মনৰ শান্তি আহে সেইকাৰণে আমাক কয় যে ধনী দুখীয়া প্ৰশ্ন নাই আপুনি সেই ঘৰ এটাত আছে সত্য তাকে ধুনীয়া পাহ পৰিষ্কাৰ কৰি ৰাখকচোন আইসকলে মাতৃসকলে তাতে আপুনি ভাতমুঠি খাওঁতে কিমান শান্তি লাগিব আপোনাৰ ঘৰকেইটা যেনিবা মস্ত পাকা দালান ঘৰে সঁচা লেতেৰা ফেদেলা যদি নানা ৰকমৰ বেয়া বীজাণু কিছুমান গোন্ধ কিছুমান আহে আপুনি পাকা ঘৰত খায়ো আপুনি শান্তি নাপাব 2 3 নম্বৰত আকৌ বুজালে আপুনি যেনেকৈ দুখীয়া গৰীব মানুহ লাই শাকৰ ভাজি খাই ভাতকেইটা খাই আৰামছে ৰাতি শুই আছে গিৰিয়ে ঘৈণীয়েক চবেই ল'ৰা ছোৱালীয়ে ফঁহাই ধুনীয়া টোপনি গৈ আছে 3 তালা বিল্ডিঙৰ ওপৰত থকা ঘৰে আকৌ মাছ মাংস একদম আনন্দত খাই আছে শুবাৰ সময়ত মানে লাহেকৈ গিৰিয়ে ঘৈণীয়েকৰ মাজত কাজিয়া লাগি মাৰপিট হ'ল 2টা 3 তালা বিল্ডিঙত পৰি মানে কান্দি কান্দি আছে টোপনিও নাযায় এতিয়া একো নাযায় শান্তি কাৰ আহিলে কওকচোন আপুনি হয়নে গতিকে আমাক কৈ যে এই লোকসকল ধনৰ দুখীয়া হওক মনৰ দুখীয়া নহওক ধনৰ দুখীয়া হওক ভকতিৰ দুখীয়া নহওক ধনৰ দুখীয়া হওক জ্ঞানৰ দুখীয়া নহওক
শিক্ষাৰ দুখীয়া হওক, জ্ঞানৰ দুখীয়া নহওক। এজন মানুহ যেনিবা আপোনালোকৰ মেৰুৱা গাঁৱতে বিলাত পাছ কৰি আহিছে, সঁচা শিক্ষিত মানুহ, মস্ত অজ্ঞানী, কামত আহিব? তেওঁ সেইষাৰ মূল্য আছে কিবা? নাই। অৰ্থাৎ সেইকাৰণে আজিকালি আমাৰ আইসকল, মাতৃসকল, এনেকুৱা বোৱাৰীসকলে লগ লাগিছে ধুমাধুম ল'ৰা ছোৱালীকেইটাক শিক্ষিত কৰোঁ, ভাল। কিন্তু লগতে আপোনাসকলক মই শাস্ত্ৰ ভাগৱতৰ জৰিয়তে আহ্বান কৰিছোঁ, আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীকেইটাক অকল শিক্ষিত কৰাই নহয়, লগতে জ্ঞানীও কৰি লৈ যাওক, যত্ন কৰক। কিছুমানে যে অনাবত ডাঙৰ মানুহ বনাম, ডাঙৰ মানুহ বনাম, ঐ ডাঙৰ মানুহ বনাব যত্ন কৰিছে সঁচা, জ্ঞানী বনাব যত্ন কৰক। যদি ডাঙৰ মানুহ হয়, আপোনাৰ ল'ৰা ছোৱালীকেইটা জ্ঞানীও হয়, যদি শিক্ষিতো হয়, জ্ঞানীও হয়, তেনেহ'লে আপোনালোকে য'তে নাথাকক, আপোনাৰ ল'ৰা ছোৱালী য'তে নাথাকক, বৃদ্ধকালত এদিন আপোনাক ভৰণ পোষণ কৰিব কৰিব কৰিব। যদি আপোনাৰ ল'ৰা ছোৱালীকেইটা বা মোৰ ল'ৰা ছোৱালীকেইটা বা তেওঁৰ ল'ৰা ছোৱালীকেইটা অজ্ঞানী হ'ল, তেনেহ'লে ফিৰি নাচায়। মই উজানি পিনে বহুত দূৰে পাঠ এখনৰ পৰা পাঠ সামৰি বহিছোঁ আৰু ৰাতিটো সেইদিনা ৰবাই লাগিব, উপায় নাই, ৰাতি আৰু ইদিনা ৰাতিপুৱা আহিম আৰু। তেতিয়া এজন মানুহ, বয়বৃদ্ধ মানুহ, চাকৰি কৰিছিলে, এতিয়া পেঞ্চন পায়, টকা পইচাও পায়, অসুখ বিসুখ হৈছে, এতিয়া নিজে ক'তো যায় ঔষধ বেজি এটা বা ক'তো যাব নোৱাৰে আৰু, দেখাই নকৰে। ল'ৰাকেইটা অ'ত আছে ত'ত আছে, ডাঙৰ ডাঙৰ মানুহ বনাই থৈছে। ফোন কৰিলে ডাঙৰ ল'ৰাটোক, ফোন কৰোঁতে সি দপদপাই হৈছিল, বেমাৰ হৈছে আৰু, যোৰহাট ডিব্ৰুগড়ত কিবা ডাক্তৰ নাই নেকি, তাত দেখুৱাই পেলাই চিকিৎসা কৰিলে নহয়, মিছাই শান্তি নিদিয়, অনাবত ফোন খোপা কৰি থাকক। সেই যে তাৰপিছত আকৌ সৰু ল'ৰাটো ক'ত আছিল, তাক ফোন কৰিলে, মাজু ল'ৰাটোক, সিও ক'লে এটা কথা নহয়, বেমাৰ মানুহ হয়ে, বয়বৃদ্ধ হ'লে বেমাৰ হ'বই, সেইবুলি আৰু এইডাল আৰু ফোন কৰি থকা কথা, ভয় কৰি থকা কথা নেকি, তাতে ঔষধ বেজি ল'বি আৰু ভাল হ'ব আৰু ভাল নহয় আৰু তো চলিবই লাগিব আৰু, দেশত মানুহ মৰিয়ে আৰু, হয়নে হয়নে নহয়? বুঢ়া কালতো আপোনালোকে মৰিব নিবিচাৰে নেকি? হা, বুঢ়া বুঢ়ী হ'লে আৰু মানুহ মৰিয়ে আৰু দেশখনত আৰু। মাজুটো পুতেকে তেনেকৈ ক'লে। তাৰপিছত সৰু ল'ৰাটোক, তেতিয়া অলপমান কান্দো নাহি গ'ল নহয় বুঢ়াটো, সৰুটো পুতেকক কৈছে, বোপায়ো এনেকুৱা তেনেকুৱা মোৰ এতিয়া অসুখ হৈছে, এতিয়া ডাক্তৰ এটাক দেখুৱাব মানুহ নাই, টকা আছে, টকা পইচা আছে, মানুহ নাই, মানুহ এটা তই ঠিক কৰি ল'ব নোৱাৰ, হা, সেই গাঁওখনত মানুহ নাই, কোনোবা এটা মানুহকতো মাতিবলৈ তই লৈ যাব পাৰ, গাড়ী এখনত লৈ যাব নোৱাৰ, হে, মিছাই জামলা কৰি থাকে, এখন ৰাখ, ফোন ৰাখ, মই ফোনৰ লগত কথা পাতি থাকিব সময় নাই মোৰ। তিনিওটাই এৰা দিলে। সেইদিনা কেইজনমান ভকত দিনত যাওঁতে কান্দি কান্দি কৈছে, মোৰ ল'ৰাকেইটাক ডাঙৰ মানুহ বনাম বুলি শান্তি নাই, ধন কেনেকৈ উপাৰ্জন কৰিছোঁ অন্ত নাই, হয়নে? ক'ৰবাত যদি ভাল ৰসগোল্লা এটা খাব মন যায়, ক'ৰবাত ঘৰত পইচাকেইটা কমিব বুলি নাখাওঁ, নহয়নে? ভাল ডাঙৰ মাছ এটা পালে, মাছটো কিনিলে যদি পইচা পায় বেছি যায়, ল'ৰাকেইটাই দুখ পাব ক'ৰবাত, বা পঢ়া শুনাত কষ্ট পাব বুলি মই সৰুটো মাছ কিনি খাওঁ। সেই মানুহজনে কান্দিছে আৰু। এতিয়া ডাঙৰটোক ফোন কৰিলোঁ, এয়া ক'লে, মাজুটোক ফোন কৰিলোঁ, মাজুটোৱেতো ক'লে, বুঢ়া হ'লে মানুহ মৰে আৰু, কিহৰ আৰু এইটো, হয়নে? গোটেইখিনি কথা কৈ কান্দিছে, দেখিছেনে? এয়াই হ'ল সংসাৰ। গতিকে এয়া ডাঙৰ মানুহ বনালে, জ্ঞানী মানুহ নবনালে। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কোনোদিনে পিতৃ মাতৃক এনে অনাদৰ নকৰিব, আমি 9-10ত এটা গল্পত পাইছিলোঁ, আপোনালোকে আমাৰ সমনীয়া লোকসকলে নিশ্চয় পাইছে, হিন্দী গল্প এটা, হয়, হিন্দী গল্প এটা, তাৰমানে পুতেক বোৱাৰীয়েকে বঢ়িয়া চাকৰি বাকৰি কৰি বাপেকক এনেকুৱা অনাদৰ কৰিছেগৈ নহয়, শেষত এই চিলভাৰ বাতি এটাই জুখি পেলাই এবাতি ভাত দি, হ'লেও হ'ব নহ'লেও নাই। যেতিয়া চিলভাৰ বাতিটো এই ধুপকা ধুপকি উঠি বুঢ়া হয় নহয়, হয়, এই তেতিয়া আকৌ গাঁৱে গাঁৱে কহাই ফুৰে নহয়,
কহাই এটাক মাতি আনিছে মানে চিলভাৰ বাতিটো বেচিব, বেচি নতুন এটা কিনিব। সিহঁতৰ অকল 5 বছৰীয়ামান 4.5 বছৰীয়ামান ল'ৰা এতিয়া আছে, সি যায় মানে একে থাপ মাৰি ধৰি কান্দিছে গৈ, মই বেচিব নিদিওঁ, মই বেচিব নিদিওঁ। এইটো বুঢ়া হ'ল সেইকাৰণে বেচিম, আকৌ নতুন এটা ল'ম, নালাগে মোক নতুন এইটোৱে লাগিব। তোক কিয় লাগে এই বুঢ়া বাতিডাল? তহঁতে যেতিয়া বুঢ়া হবি বুঢ়ী হবি তেতিয়া মই এইটো বাতিয়ে জুখি জুখি ভাত দিব লাগিব আকৌ, হয়নে? আচৰিত কথা। লগে লগে পুতেক বোৱাৰীয়েকৰ জ্ঞান আহি তৎক্ষণাতে পুতেকৰ ওচৰত 4 বছৰ 5 বছৰ ল'ৰাটোৰ ওচৰত তেওঁলোকে মানি ল'ব বাধ্য হ'ল। হয়, গতিকে আমাৰ বোৱাৰীসকল আইসকল মনত ৰাখিব, মই কাকো অভিশাপ দিয়া নাই, উদাহৰণ এটাহে কৈ গৈ আছোঁ। লাগে যদি বোলে এইডালে আহি বোলে অভিশাপে দিলে নেকি, হয়নে? বোৱাৰীসকলে শহুৰক কেতিয়াও অৱজ্ঞা নকৰিব। যদি আপুনি আপোনাৰ শহুৰ শাহুক অৱজ্ঞা কৰিলে, আপোনাৰ ল'ৰাটো এদিন ছোৱালী আনিব, আপুনিও বোৱাৰী পাব নহয় এদিন। ফলা একেখনে নহয়, হয়নে? আমাৰ নাপিত এটাই কেঁচিও এপাতে, চুলিহে 20টা মানুহক কাটে, হয়নে নহয়? মন কৰিব। গতিকে তোমাৰ শাহুৰ শহুৰক তুমি যি অৱস্থা কৰিবা, তোমাৰ পুতেকৰ বোৱাৰীয়েকেও এদিন সেইটোৱে কৰিব, ৰেহাই নাই। হয়, আৰু পুতেকহঁতে যদি বাপেক মায়েকক যিটো কৰিব, তোমাৰ পুতেকো এদিন সেইটোৱে কৰিব। গতিকে এই ফলাখন কণা লগাই নল'বা, ফলা একেখনে, হয়নে নহয়? ক খ গ ঘ একেখনে নহয়। কলিকতাত পঢ়া সোপায়ো সেইখনে, ডিব্ৰুগড়ত পঢ়া সোপায়ো সেইখনে, আখৰ একেকেইটাই, মানুহৰ নাম সোপাহে বেলেগ বেলেগ, আখৰ একেকেইটাই সোমাই সোমাই আছে নে নাই? নহয় বাৰু? গতিকে এয়াই হ'ল আমাক শাস্ত্ৰ ভাগৱতে আমাক পৰামৰ্শ দিছে। গতিকে আমি ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি সকলোৱে জ্ঞানী হোৱাটো পৰম কৰ্তব্য। গোবিন্দ যাওক। ইৰাম তেজে নাদ কোকিলা ময়ূৰে কাহে বিষে পথিকক যেন দেওহাত দীঘে দশ যোজন পথালি 500 সীমা কি কহিবু সিটো মহা ক্ষেতৰ মহিমা পৰম আশ্চৰ্যময় মনোহৰ থান ইন্দ্ৰ নিপতি দেখিলা ইৰাম দুনাই মণি গণে পাছে পুচিলা বৰ্মাত পূৰ্বত প্ৰতিমা কিয় নাছিল তথাত কৰিও সংশয় চেদ প্ৰভু প্ৰজা প্ৰদে মূলা হৰি হৰি পাপ যাও গতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জয় জগন্নাথ। এতিয়া আজি দক্ষিণ সাগৰৰ পাৰতেই মানে যজ্ঞস্থলীটো নিৰ্মাণ কৰা হ'ল, অৰ্থাৎ বহল দীঘল এইসোপা জোখ এটা আমাক কৈছে আৰু যেনেকৈ হিচাপ আছে কিমান হাজাৰ মানুহে কেনেকৈ ৰন্ধা বঢ়া কৰিব লাগিব, খাব লাগিব, কিমান ঋষিমুনি থাকিব লাগিব, তেনে অনুপাতে মানে এখন ফিল্ড তৈয়াৰ কৰা হ'ল। আৰু এইকণ কথাকে আজি ব্ৰহ্মা ওচৰ ঋষিমুনিসকলে প্ৰশ্ন কৰিছে যে পৰম পিতা ইয়াত যে প্ৰতিমা এতিয়া নাই,
আগতো আছিল নে নাই, যদি আছিল কেনেকৈ আছিল, আমাক এইকণ কথা বুজাই দিয়ক বুলি ব্ৰহ্মাৰ ওচৰত মুনিসকলে প্ৰশ্ন কৰিছে, হয়নে? এতিয়া আমাৰ ব্ৰহ্মা, বিষ্ণু, মহেশ দেখাত আমাক তিনিজন দেখুৱাইছে, আৰু যদি আমি ওপৰ চকুৱা তল চকুৱা দুটা, যিসকল ওপৰ চকুৱা মতে দেখিছে ব্ৰহ্মাও এজন, বিষ্ণুও এজন, ৰুদ্ৰও এজন, আৰু তল চকুৱা যিসকলৰ মতে ব্ৰহ্মা, বিষ্ণু, মহেশ একেজনে, হয়নে? যেনেকৈ আপোনালোকৰ মিৰুৱা গাঁৱত ভাওনা এখন খুলিলে, ব্ৰহ্মা, বিষ্ণু, মহেশৰ পাৰ্টকেইটা সদায় সৰু সৰু দুফাকীয়া এফাকীয়া থাকে, চাব বাৰু চব নাটকতে। গতিকে সেইকেইটা পাৰত লওঁতা মানুহ নোলাই গোসাঁই, এই ভাওনাৰ দিনালৈকে ভগাই থাকিবলগীয়া আহে সেই সৰু পাৰ্টকেইটা। যাওঁতে যাওঁতে আপোনালোকৰ মিৰুৱা গাঁৱৰ অলপমান বয়সস্থ বুজা শুনা মানুহ এজন আছিল, ক'লে এই আপুনি এই তিনিওটা পাৰ্ট গাই দিব যাওক, ব্ৰহ্মাটো আগেই ওলাব, তাৰপাছত ৰুদ্ৰটো ওলাব, তাৰপাছত বিষ্ণুটো ওলাব, এই তিনিফাকী পাৰত আপুনিয়ে গাই দিব। ল'লে আৰু লৈ যেতিয়া ভাওনা দিনা হ'ল আৰু ওলাই আহিছে, প্ৰথম ব্ৰহ্মা ওলাই আহিছে, এতিয়া 4টামান মূৰ লৈ মানে পিন্ধি ওলাই আহিছে নহয়, চবে কৈছে বাহ কোন মানুহে এইটো, বৰ ফাৰ্ষ্ট ক্লাছ সাজিছে দিয়ক ব্ৰহ্মা পাৰটো। তেতিয়া এজনে কৈছে চিনি পোৱা নাই, এই মিৰুৱা গাঁও আমুকা বাপেক নহয় এইটো। হয়নে? সিয়েহে হয় নেকি, বঢ়িয়া চাজিছে দেই, কিন্তু গ'ল আৰু সেইভাগি পাত গোৱাৰ পাছত এতিয়া শিৱ ওলাই আহিছে নহয়, হয় শিৱ ওলাই আহোঁতে এতিয়া আপোনাৰ ড্ৰেছটো বেলেগ হ'ল, বাঘৰ ছালৰ কাপোৰ কানি হ'ল, সাপ মেৰিয়াই লৈ ত্ৰিশূল দম্বৰু লৈ যেতিয়া আহিল, তেতিয়া কেইটামানে কৈছে বাহ এইটো বৰ সাংঘাতিক মানুহেই, কোন মানুহেই পাত লোৱাটো বঢ়িয়া দেখিছোঁ দেই, হেন তেনে, এই তই চিনিয়ে পোৱা নাই, তহঁতেও যে মানুহ এটা সেই আমুকা বাপেকে। হয়নে? তাৰপাছত যেতিয়া আকৌ সেইটো শেষ কৰি পেলাই বিষ্ণু হৈ ওলাই আহে, একদম মানে ৰাজমুকুট মানে মুকুট পিন্ধি চক্ৰ লৈ যেতিয়া আহি আছে, তেতিয়া কৈছে বোলে বাহ এইটো বৰ ধুনীয়া মানুহেই, চাইজটোও ভালচোন, ক'ৰ মানুহ ইয়াক, এইটো ক'ৰ লৈছে পাৰ্ট? কৈছে এই তোৰ চিনি পাবা আৰু বহুত বাকী আছে, এই একেটাই আমুকা বাপেকেই ব্ৰহ্মাও হৈছে, বিষ্ণুও হৈছে, ৰুদ্ৰও হৈছে। হয়, যেতিয়া বুজাই দিলে তেতিয়া বুজাই, গতিকে আমাক কৈছে এই ৰাম তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ, অচৰাচৰ তুমি প্ৰভু, তুমিহে ঈশ্বৰ। আজি ইন্দ্ৰদুম্ন ৰজাই চৰাচৰ একেজনে বুলি তেওঁ আজি সাগৰৰ পাৰত ভগৱন্তৰ ওচৰত শৰণ লৈছে। হয়, আমাক দেখুৱাই ব্ৰহ্মাও হৈ আছে, বিষ্ণুও হৈ আছে, ঢেৰ হৈ আছে, কিন্তু প্ৰকৃততে সেই এজনে হৈ আছে। গতিকে এইবোৰ বিচাৰ আজি ঋষি মুনিসকলে কৰি আছে। ঋষি মুনিসকলৰ মাজত মানে গংগাৰ পাৰত কৃষ্ণ নমিক্ষা অৰণ্যত 100 বছৰৰ পাছত শৌনক আদি ঋষিসকলে সূতক প্ৰশ্ন কৰিছিলে, আটাইতকৈ কম দিনৰ ভিতৰতে ভগৱানক লাভ কৰা কোন, অকণমান আমাক বুজাই দিয়ক। আটাইতকৈ বৰ সৰু কালতে সুবিচাৰ কৰা মানুহজন কোন, হয়নে? আৰু আটাইতকৈ কম সময়ৰ ভিতৰতে আত্মাক গতি দিব পৰা মানুহজন কোন, আমাক এইকণ কথা বুজাই দিয়ক। তেতিয়া সূত মুনিয়ে শৌনক আদি 28,000 মুনিক বুজাই দিছিলে। তাৰমানে 60,000 মুনি, 60,000 মুনিৰ ভিতৰত উলট পালট লাগি পিনে বহুত কথা আছে বাৰু, মই পাছত ক'ম, হয়নে? 32,000 মুনি গুচি গ'লগৈ নহয়। হয়, অকুলীন মানুহৰ মুখেৰে সৈতে আমি হৰিনাম নুশুনো। আৰু কিছুমানে কয় যে নহয় নহয় শুকদেৱে যে সূতক দায়িত্ব দি গ'ল, অকুলীন কুলীন প্ৰশ্ন নাই, তেওঁৰ মুখে আমি শুনো। যেতিয়া বাদানুবাদ লাগিল, এই তেতিয়া অকুলীন বুলি সূতক ঘৃণা কৰিলে। এই 28,000 মুনিয়ে সূতৰ মুখে ভাগৱত শুনিম বুলি ক'লে, 32,000 মুনি উঠি গুচি গ'লে, নহয়নে গোসাঁইসকল? হয়, তেতিয়া যুগত যদি ভোট দিয়া দিন হোৱা হয়, সূতে পালে হয়নে গাদী গুৰু গাড়ীখন পালে হয়? নাপায়, কাৰণ হাৰিলেই, 28,000হে ভোট পালে, উঠি যোৱা 32,000 গ'ল।
কিন্তু তেতিয়া যুগত ভূত নহয় বুলি চাঞ্চ এটা পালে আৰু হয়নে এই তেতিয়া সুতে কৈ আছে আটাইতকৈ কম সময়ৰ ভিতৰত গতি পোৱা মানুহজনৰ নামে হ'ল শতাংগ ৰজা দুই দণ্ড পৰতে শতাংগ ৰজাই গতি পালে যেতিয়া স্বৰ্গত গৈ দৈত্যক ভঙাই মানে ইন্দ্ৰ আদি দেৱতাসকলক শান্তি দিলে তেতিয়া ৩৩ কোটি দেৱতাই কৈছিলে তোমাক কি বৰ লাগে কোৱা আমি বৰ এটা দিম চবেই তেতিয়া শতাংগ ৰজাই ক'লে বৰ দিবা পাছত মই কিমান দিন এই পৃথিৱীত জীয়াই থাকিম সেইটো চাই দিয়ক তেতিয়া চালে মাত্ৰ দুই দণ্ড পৰহে সময় আছে মৃত্যু আহি পালে এই তেতিয়া ক'লে মই আৰু মোক আৰু বৰ নালাগে অতি সোনকালে মৈত্যত পেলাই দিয়ক মোক পুচাই দিয়ক লৈ গৈ তেওঁ ৰাইজত পুচাই দিয়াৰ লগে লগে তেওঁ ডাঙৰ ল'ৰাক ৰজা পাতি পাত্ৰ মন্ত্ৰীক চন্দি দি এই দুই দণ্ড পৰ ঈশ্বৰ আৰাধনা কৰি তেওঁ মানে আত্মাক গতি দিলে গতিকে শতাংগ ৰজাৰ ওপৰত আৰু সোনকালে গতি পোৱা লোক আৰু নাই হয়নে কম দিনৰ ভিতৰতে ভগৱন্তক লাভ কৰা কোনজন আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে আগলৈ চিঞৰি দিব পাৰিব ধ্ৰুৱ 6 মাহতে ভগৱন্তক লাভ কৰিলে হয়নে 6 মাহৰ ভিতৰতে ভগৱন্তক লাভ কৰিলে নাৰদক গুৰু মানি নাৰদৰ পৰামৰ্শ লৈ 6 মাহৰ ভিতৰতে ভগৱন্তক লাভ কৰিলে আৰু আটাইতকৈ সৰুকালতে বিচাৰ কৰা মানুহজনৰ নাম কি বুলি যদি আপোনাসকলক ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ক'ৰবাত প্ৰশ্ন কৰে চিঞৰি দিবা সেইজনৰ নাম প্ৰহ্লাদ 5 বছৰ বয়সতে নৰসিংহ ৰূপী ভগৱন্তে হিৰণ্যকশিপুক বধ কৰি প্ৰহ্লাদক ৰজা পাতি থৈ গ'ল আৰু পৰজাক পালন কোনে কৰি আছিল প্ৰহ্লাদৰ মায়ে কাঁড়-ৰাণীয়ে কাৰণ 5 বছৰ ল'ৰাটোৱেতো নোৱাৰে গতিকে ৰাণীয়ে পালন কৰি আছে নামটো ৰজা প্ৰহ্লাদ এদিন বাটতে তো মস্ত কাজিয়া লাগি দুগৰাকী বোৱাৰীয়ে চুলিত ধৰি টানা টানি বগৰা বগৰী হৈ আছে হয় তাৰ পাছত কেইজনমান ভকতে পাই গ'ল আহি এই কিহৰ কাৰণে লাগি মৰিছা কিহৰ কাৰণে ওচৰতে এটি কথম বহিব পৰা কেঁচুৱা এটি আছে বৰ ধুনীয়া দেখাত কেঁচুৱা সুন্দৰ এই তেতিয়া মানে ইগৰাকীয়ে কৈছে মোৰ ল'ৰা সিগৰাকীয়ে কৈছে মোৰ ল'ৰা সেইখনে কাজিয়া দুয়োগৰাকী চুলিত ধৰি বগা বগৰী লাগি আছে তেতিয়া কাজিয়াখন ভাঙি দি এতিয়া বুজাইছে তাৰমানে সত্যটো কোৱা তোমাৰ ল'ৰা এইগৰাকীয়ে কৈছে মোৰ ল'ৰা এইগৰাকীয়ে কৈছে মোৰ ল'ৰা বিচাৰ শেষ কৰিব নোৱাৰি গোটেইকেইজনে ক'লে বোলা 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 ৰাজ দৰবাৰক লৈ যাওঁগৈ ৰাজ দৰবাৰক লৈ গ'ল লৈ যোৱাৰ লগে লগে কাঁড়-ৰাণীয়ে ৰাজ দৰবাৰত মানে বিচাৰ কৰি আছে সেই সময়ত যেতিয়া কাঁড়-ৰাণীয়ে এই দুয়োগৰাকী বোৱাৰীকে ক'লে ল'ৰাটো এইপিনে থোৱা আৰু তুমি কোৱাচোন সঁচাই কাৰ ল'ৰা তোমাৰ হয়নে কৈছে হয় মোৰ ল'ৰা তোমাৰ হয়নে বোলে হয় ঠিক আছে মই প্ৰমাণ কৰিম এতিয়া কাৰ ল'ৰা হয় সিয়ে পাব লগে লগে 3জনী আমাৰ বয়বৃদ্ধ গোসাঁনী আইগৰাকী বাছি দিলে যে এইগৰাকী মানুহক লৈ যায় সেই ৰুমটোত টন খোৱাগৈ হয়নে যাৰ টন ভালদৰে খাব তাই ল'ৰা হ'ব আৰু এনেকুৱা এটা ভাবিছে আৰু যাই বোলে দুইগৰাকীয়ে মানে টন খোৱালেগৈ আৰু খুৱাই আহি অহাৰ লগে লগে কাঁড়-ৰাণীয়ে সুধিলে কোৱা কেনেকৈ কাৰ টন খালে তেতিয়া 3গৰাকীয়ে কৈছে নিজৰ মাকৰ টন যেনেকৈ খায় তেনেকৈ দুয়োগৰাকী মাকৰে টন খালে এতিয়াতো কাঁড়-ৰাণী বিপদত পৰিল নহয়নে বাৰু সদৌ শেষত কাঁড়-ৰাণীয়ে এজনীক ক'লে হেৰা তুমিয়ে কোৱা ময়ে ল'ৰাটো তাইকে দিলোঁ আৰু মিছাই হাকাজিয়া নালাগোঁ আৰু যাওঁগৈ তেতিয়া আকৌ সেইজনীয়ে কি ক'লে জানে জীৱন দি থৈ যাম কেঁচুৱা এৰি থৈ নাযাম আকৌ ইগৰাকীক ক'লে ইগৰাকীয়েও কৈছে জীৱন দি থৈ যাম তেওঁ ল'ৰা এৰি থৈ নাযাম ডাঙৰ বিপদত পৰি মানে মূৰে কপালে হাত দি কাঁড়-ৰাণী ৰৈ গ'ল এতিয়া বিচাৰ কেনেকৈ ছিগিব এতিয়া দেখিছেনে তেতিয়া সেই কম বয়সৰ ল'ৰা প্ৰহ্লাদ তেতিয়া সেইদিনা কাঁড়-ৰাণীক কৈছে মাতৃ এই বিচাৰখন মোক দিয়ক মই কওঁ তেতিয়া লগে লগে বৰ ভাল পালে ৰাজ দৰবাৰত সকলো প্ৰজা আছে তেতিয়া প্ৰহ্লাদে দুয়োগৰাকীকে বহুত বুজালে নুবুজিলে সত্য কথা কোনেও নক'লে সদৌ শেষত তেনেহ'লে
ৰজাৰ এটা অৰ্ডাৰ আজি প্ৰহ্লাদে কৈছে মই আজি ৰজা মোৰ বাক্য সি লৰচৰ হ'ব নোৱাৰে দিবা কটুৱাল মাতি লৈ আহে দীক্ষলগীয়াক লৈ আহিলে কৈছে এই ল'ৰাটো ফিটা মাৰি জোখা মাজতে দুটুকুৰা কৰি কাটি এটুকুৰা এইগৰাকীক দিয়া এটুকুৰা সেইগৰাকীক দিয়া এই তেতিয়া লগে লগে এগৰাকীয়ে দীঘল খাই পৰি প্ৰহ্লাদৰ দুইখন ভৰিতে ধৰি কৈছে সেই মহাৰাজ আৰু নাকাটিব ল'ৰাটো মোক নালাগে তাইকে দিয়ক তথাপি নাকাটিব ভৰি এৰি দিয়া নাই প্ৰহ্লাদে কৈছে ভৰি এৰি দিয়া কৈছে মই ভৰি এৰি নিদিম প্ৰহ্লাদে কৈছে এইটো ৰজাৰ আজ্ঞা কৈছে যিয়ে নহওক ৰজা আপুনি মহাৰাজ আপোনাৰ মই ভৰি এৰি নিদিওঁ আপুনি মানে ল'ৰাটো তাইকে দিয়ক কিন্তু ল'ৰাটো কাটিব নোৱাৰিব সদৌ শেষত প্ৰহ্লাদে কৈছে তুমি এৰি দি বহাচোন বাৰু বহিলে তেতিয়া ইগৰাকীক ক'লে দেখিছা এইগৰাকীয়ে মোৰ ভৰিত ধৰি কান্দিছে ল'ৰাটো তাইকে দিয়ক তেওঁ নাকাটিব বোধ হয় তুমিও তেনেকৈয়ে ক'বা তাইকে দিয়ক নহয় বাৰু তুমিওতো ক'বা সেইটোৱে তেতিয়া সেইগৰাকীয়ে কৈছে মই সেনেকৈ নকওঁ আকৌ কেনেকৈ কবি কৈছে দুটুকুৰা কৰি কাটি দিওঁ এটুকুৰা লৈ যায়হে এৰিম মই লগে লগে প্ৰহ্লাদে কৈছে এইগৰাকী পুত্ৰ নহয় যিগৰাকী মাতৃয়ে নিজৰ পুত্ৰক দুটুকুৰা কৰি কাটিব দিব পাৰে সেইগৰাকী কেতিয়াও মাতৃ হ'ব নোৱাৰে এই ল'ৰাটোৱে এইগৰাকী পুত্ৰ তাইক চন্দি দিয়া আৰু এইগৰাকী খিৰকলিয়ে বান্ধা আৰু 1 মিনিট মই সময় দিয়া হ'ল 1 মিনিটত যদি তুমি সত্য কথা নোকোৱা তোমাক প্ৰাণদণ্ড দিয়া হ'ব ৰজাৰ অৰ্ডাৰ তেতিয়া লগে লগে ভয়ে ভিতে কান্দি কান্দি ৰজা ভৰিত ধৰিছে আৰু মই ল'ৰাটো দেখা একো নাই ভাল পাই নিবা মন কৰিছিলোঁ ল'ৰাটো প্ৰকৃততে মোৰ নহয় তাইৰহে ল'ৰা মোক আৰু ক্ষমা কৰি দিয়ক হয়নে এয়া বিচাৰ গোটেই কম বয়সতে ৰাজ দৰবাৰত বিচাৰ কৰা মানুহজনৰ নামে হ'ল প্ৰহ্লাদ গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোক সকলো গুণী হওক জ্ঞানী হওক পণ্ডিত হওক শিক্ষিত হওক তেনেহ'লে সৰু ৰাজ্যত বিচাৰ কৰিব নালাগে আপোনালোকৰ ঘৰখনৰ ৰাজ্যখনত বিচাৰ কৰিব পাৰিব যিখন গৃহত বিচাৰ শুদ্ধ থাকিব ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী সেইখন গৃহত কাজিয়া হ'ব পাৰিব গোসাঁই নোৱাৰে নহয়নে বাৰু আৰু যিখন গৃহত যদি গুণী জ্ঞানী সুবিচাৰ কৰা মানুহ যাৰ গৃহত নাই সেইখন গৃহ দিন ৰাত কাজিয়া নুগুচি হয়নে এয়াই হ'ল শাস্ত্ৰ ভাগৱতে আমাক সকলো পিনে বুজাই আছে গতিকে আজি ইন্দ্ৰদ্যুম্ন ৰজাই বুজাইছে যে এখন ৰাজ্য শান্তিৰে নিলেই নহ'ব আমাৰ ৰাজ্যখনৰ পাছত কোনখন আমাৰ গৃহখন আমি শান্তিৰে পৰিচালনা কৰিব শিকিব লাগিব আকৌ গৃহখনৰ পাছত আমাৰ এই নিজৰ দেহটো নিজে সুপৰিচালিত কৰিব পাৰিব লাগিব নিজৰ গৃহটোক মানে জগন্নাথ মন্দিৰ বনাব শিকক হয়নে আমাৰ দেহ মাৰ্গত যদি চাওঁ জগন্নাথ সোঁ হাতৰ তন্তু বলুভদ্ৰ বাওঁ হাতৰ তন্তু আমাৰ কৃষ্ণ আৰু মাজত যিকণ খাল জেগা আছে সেইগৰাকী হ'ল সুভদ্ৰা দেৱী এইখনে জগন্নাথ সেইকাৰণে এতিয়া মন কৰিছোঁ কোনোবাই যে ক'ৰবাত বৰ ডাঙৰ তৰ্কাতৰ্কি লাগিলে কোনোবাজনক কয় বুকত হাত দি কথা ক'ব পাৰিবনে কয়নে নকয় গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল বুকত হাত দি কোনোদিনে মিছা কথা নক'ব এইখন আমাৰ খাইখাপ জগন্নাথ হয়নে গতিকে দেহ জগন্নাথখন যিজনে চিনি পাব তেওঁলোকে বাহিৰৰ জগন্নাথো চিনি পাব সামাজিক জগন্নাথ কোনখন এইখন আজি পাইছোঁ নাই হয় এতিয়া এইখন সামাজিক জগন্নাথত মই কাক সেৱা কৰিব লাগিব জানে এই পুৰুষসকল যে আছে এইসকলে আজি কৃষ্ণ বলুভদ্ৰৰ ভৰি আৰু আমাৰ যিসকল আই মাতৃ আছে গোসাঁনীসকল এইসকলে সুভদ্ৰা দেৱী এই অন্তৰৰ সৈতে যদি আমি মানি চলি যাওঁ তেনেহ'লে ইহকালে পৰকালে আমি শান্তি পাম বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ